নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত এটা ভোট জলকীয়া আচাৰ কেনেকৈনো বনাব পাৰি তাকে দেখাবলৈ ওলাইছোঁ। এই ভোট জলকীয়াকেইটা দেখিছে আপোনালোকে। ইয়াতে মই বহুত বেছি ভোট জলকীয়া লোৱা নাই, প্ৰায় 100 গ্ৰামমান ভোট জলকীয়া আছে ইয়াতে। এইখিনি কি কৰিব আপোনালোকে, প্ৰথম যেতিয়া ভোট জলকীয়াটো ধুব তেতিয়া কি কৰিব, ইয়াত ঠাৰিখিনি ছিঙি কেতিয়াও ভোট জলকীয়াটো নুধুব। ইয়াৰে ঠাৰিখিনিৰ সৈতে ভোট জলকীয়াখিনি ধুই এইখিনি আপোনালোকে প্ৰায় 1-1.5 ঘণ্টামানৰ কাৰণে ৰ'দত দি, আৰু মই এইখিনি এনেদৰে কাটিছোঁ, এনেদৰে কাটি ল'ব। কাটি তাৰপিছত আপোনালোকে কি কৰিব, পুনৰ দেখাই এইটো দেখিবলৈ পাইছে আপোনালোকে। এইটো এনেদৰে ধৰি, আপোনাৰ কটা নিয়মখিনিতো সকলোৱে জানেই, সেইটোকে এটা কাটি দেখাই দিছোঁ। এনেদৰে এইটো কিমান ডাঙৰ কৰে বা কিমান সৰু কৰে সেইটো আপোনালোকৰ লগত নিজৰ কথা। এনেদৰে ঠাৰিডাল পেলাই এনেদৰে দেখিবলৈ পাইছে। এনেদৰে মই গোটেইখিনি ভোট জলকীয়া কাটি ল'ম। তাৰপিছত পুনৰ আপোনালোকক দেখাই আছোঁ পিছৰ প্ৰচেছটো কি কৰোঁ। ইয়াতে দেখিবলৈ পাইছে কেৰাহীখন গৰম হোৱাত তাতে মই বহুত তেল নিদিওঁ, প্ৰায় 50 গ্ৰামমান তেল দিছোঁ। এইখিনি মই ধুনীয়াকৈ গৰম হোৱালৈকে চৰি ভুল হৈ গৈছে। এইটো আপোনাৰ একদম গৰম, যেতিয়া পূৰা হিট হ'ব লাগিব। হিট হোৱাৰ পিছত নমাই মই আকৌ পুনৰ কি প্ৰচেছ কৰোঁ দেখাই আছোঁ। আপোনাৰ এতিয়া এই জলকীয়াখিনি দেখিছে, কাৰণ ভোট জলকীয়া হাতেদি চুবলৈ খুব ভয় লাগে। সেইবাবে এইখিনি মই যিখন কটাৰীয়ে কাটিছিলোঁ সেই কটাৰীখনেৰে এইটো এটা কাঁচৰ বটল মই ধুই ধুনীয়াকৈ শুকুৱাই থৈ দিছিলোঁ, সেইটোতে ভৰাই দিছোঁ। এনেদৰে মই গোটেইখিনি জলকীয়া ইয়াতে ভৰাই ল'ম। দেখিবলৈ পাইছে জলকীয়াখিনি। এইটো তেলটো দেখিব পাইছে, পূৰা ধোঁৱা ওলাই যোৱালৈকে মই গৰম কৰিছোঁ। এতিয়া মই গেছটো অফ কৰি দিম। খালি এতিয়া তেলখিনি মই একদম গৰমে গৰমে ভৰাই নিদিওঁ, অলপ ঠাণ্ডা হ'বলৈ দিম। এতিয়া দেখিবলৈ পাইছে মই জলকীয়াখিনি ধুনীয়াকৈ এটা বটলত ভৰাই লৈছোঁ। এতিয়া মই ইয়াতে যিখিনি গৰম কৰি থৈছিলোঁ তেল, ইয়াতে মই এতিয়া গৰম কৰি থোৱা তেলখিনি দি দিম। দেখিবলৈ পাইছে। এইখিনি দেখিবলৈ পাইছে। ইয়াতে মই এতিয়া তেলখিনি দি দিলোঁ। এতিয়া এইখিনি মই প্ৰায় 3-4 দিনমান ৰ'দত দি পেলাই তাৰপিছতে খাব পৰা হৈ যাব। কাৰণ ভোট জলকীয়া বহুত বিশেষ যত্ন, এইটো আপোনাৰ প্ৰথম প্ৰচেছটো যদি ভালদৰে হৈ যায় তেতিয়া কেতিয়াও এইটো আপুনি 4-5 বছৰলৈকে ৰাখিলেও ভেঁকুৰি নাযায়। এতিয়া যদিহে আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব, যদিহে আপুনি মোৰ চেনেলটো প্ৰথম হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিলে।